গৌৰৱ গগৈ ডাঙৰীয়াক ৰিপুণ বৰা ডাঙৰীয়া চিএম কেণ্ডিডেট পাতিলে নেকি? অসমৰ ৰাইজেতো পতা নিশ্চয়কৈ নাই। এতিয়ালৈকে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। গৌৰৱ গগৈ ডাঙৰীয়াক যদি অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিলে হয়, তেখেতৰ নিজৰ সমষ্টি যোৰহাট লোকসভাত ইমান বিধ্বস্ত ৰূপ নিৰ্বাচনত নাপালে হয়, ইমান ফলাফল বিধ্বস্ত নহল হয়। দুটা নে তিনিটা ক'ৰবাত পঞ্চায়ত জিকিব পৰা নাই তেখেতলোকে, এটা জিলা পৰিষদত জিকিব পৰা নাই। গতিকে অসমৰ ৰাইজে যদি গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিলে হয়, তাৰ ফলাফল গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজা সমষ্টি যোৰহাটত এই পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ ভাল ফলাফল প্ৰদৰ্শন কৰি দেখুৱালে হয়। কিন্তু মোৰতো তেনেকে মনত নধৰিলে। গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ সমষ্টিত বিধ্বস্ত হৈছে, কংগ্ৰেছ অসমত বিধ্বস্ত হৈছে। গতিকে তেওঁলোকে আকৌ যদি গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতিব খোজে, কল্পনা ৰাজ্যত ব্লু ব্লাডৰ প্ৰতি আকৰ্ষণ, তাৰ বাহিৰে একো নহয়। নীলা তেজৰ প্ৰতি ৰিপুণ বৰা ডাঙৰীয়াৰ আকৰ্ষণ, তাৰ বাহিৰে একো নহয়। অসমৰ ৰাইজে এই কথা নামানে। অসমৰ ৰাইজে পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে কৰা কামৰ কাৰণে মুখ্যমন্ত্ৰী পাতিব, বিজেপি দলক আৰু মিত্ৰজোঁটক আকৌ চৰকাৰলৈ আনিব বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ। গৌৰৱ গগৈ ডাঙৰীয়াক ৰিপুণ বৰা ডাঙৰীয়া চিএম কেণ্ডিডেট পাতিলে নেকি? অসমৰ ৰাইজেতো পতা নিশ্চয়কৈ নাই। এতিয়ালৈকে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। গৌৰৱ গগৈ ডাঙৰীয়াক যদি অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিলে হয়, তেখেতৰ নিজৰ সমষ্টি যোৰহাট লোকসভাত ইমান বিধ্বস্ত ৰূপ নিৰ্বাচনত নাপালে হয়, ইমান ফলাফল বিধ্বস্ত নহল হয়। দুটা নে তিনিটা ক'ৰবাত পঞ্চায়ত জিকিব পৰা নাই তেখেতলোকে, এটা জিলা পৰিষদত জিকিব পৰা নাই। গতিকে অসমৰ ৰাইজে যদি গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিলে হয়, তাৰ ফলাফল গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজা সমষ্টি যোৰহাটত এই পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ ভাল ফলাফল প্ৰদৰ্শন কৰি দেখুৱালে হয়। কিন্তু মোৰতো তেনেকে মনত নধৰিলে। গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ সমষ্টিত বিধ্বস্ত হৈছে, কংগ্ৰেছ অসমত বিধ্বস্ত হৈছে। গতিকে তেওঁলোকে আকৌ যদি গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতিব খোজে, কল্পনা ৰাজ্যত ব্লু ব্লাডৰ প্ৰতি আকৰ্ষণ, তাৰ বাহিৰে একো নহয়। নীলা তেজৰ প্ৰতি ৰিপুণ বৰা ডাঙৰীয়াৰ আকৰ্ষণ, তাৰ বাহিৰে একো নহয়। অসমৰ ৰাইজে এই কথা নামানে। অসমৰ ৰাইজে পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে কৰা কামৰ কাৰণে মুখ্যমন্ত্ৰী পাতিব, বিজেপি দলক আৰু মিত্ৰজোঁটক আকৌ চৰকাৰলৈ আনিব বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ। গৌৰৱ গগৈ ডাঙৰীয়াক ৰিপুণ বৰা ডাঙৰীয়া চিএম কেণ্ডিডেট পাতিলে নেকি? অসমৰ ৰাইজেতো পতা নিশ্চয়কৈ নাই। এতিয়ালৈকে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। গৌৰৱ গগৈ ডাঙৰীয়াক যদি অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিলে হয়, তেখেতৰ নিজৰ সমষ্টি যোৰহাট লোকসভাত ইমান বিধ্বস্ত ৰূপ নিৰ্বাচনত নাপালে হয়, ইমান ফলাফল বিধ্বস্ত নহল হয়। দুটা নে তিনিটা ক'ৰবাত পঞ্চায়ত জিকিব পৰা নাই তেখেতলোকে, এটা জিলা পৰিষদত জিকিব পৰা নাই। গতিকে অসমৰ ৰাইজে যদি গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিলে হয়, তাৰ ফলাফল গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজা সমষ্টি যোৰহাটত এই পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ ভাল ফলাফল প্ৰদৰ্শন কৰি দেখুৱালে হয়। কিন্তু মোৰতো তেনেকে মনত নধৰিলে। গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ সমষ্টিত বিধ্বস্ত হৈছে, কংগ্ৰেছ অসমত বিধ্বস্ত হৈছে। গতিকে তেওঁলোকে আকৌ যদি গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতিব খোজে, কল্পনা ৰাজ্যত ব্লু ব্লাডৰ প্ৰতি আকৰ্ষণ, তাৰ বাহিৰে একো নহয়। নীলা তেজৰ প্ৰতি ৰিপুণ বৰা ডাঙৰীয়াৰ আকৰ্ষণ, তাৰ বাহিৰে একো নহয়। অসমৰ ৰাইজে এই কথা নামানে। অসমৰ ৰাইজে পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে কৰা কামৰ কাৰণে মুখ্যমন্ত্ৰী পাতিব, বিজেপি দলক আৰু মিত্ৰজোঁটক আকৌ চৰকাৰলৈ আনিব বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ।